মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে এডুকেশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ পৰিৱেশৰ পাঠ ৭ আমাৰ সামাজিক অনুষ্ঠান। আমাৰ সামাজিক অনুষ্ঠান এই পাঠটিৰ অনুশীলনীত যিকেইটা প্ৰশ্ন আছে এই প্ৰশ্নকেইটাৰ উত্তৰ কৰিবলৈ চেষ্টা কৰিম। ১ নম্বৰত ৪টা প্ৰশ্ন আছে। প্ৰথম প্ৰশ্নটো হৈছে তোমাৰ বিদ্যালয়খনৰ নাম কি? ডাকঘৰৰ চিঠিপত্ৰ বিলোৱা মানুহজনক কি বোলে? ৰোগীসকলক কোন প্ৰতিষ্ঠানত চিকিৎসা কৰা হয়? চিকিৎসালয়ত ৰোগীক চিকিৎসাৰ বাবে কোন কোন থাকে? ক নম্বৰ প্ৰশ্ন তোমাৰ বিদ্যালয়খনৰ নাম কি? তোমালোকে কি লিখিবা? আমাৰ বিদ্যালয়খনৰ নাম হ'ল, তোমালোকে নিজৰ বিদ্যালয়ৰ নাম লিখিবা। ডাকঘৰৰ চিঠিপত্ৰ বিলোৱা মানুহজনক কি বোলে? ইয়াত তোমালোকে উত্তৰটো লিখিবা। ডাকঘৰৰ চিঠিপত্ৰ বিলোৱা মানুহজনক ডাকোৱাল বা পিয়ন বোলে। ৰোগীবিলাকক কোন প্ৰতিষ্ঠানত চিকিৎসা কৰা হয়? ইয়াৰ উত্তৰটো এনেধৰণে লিখিবা। ৰোগীসকলক চিকিৎসা কৰা প্ৰতিষ্ঠানটোৰ নাম হ'ল চিকিৎসালয়। ঘ নম্বৰ চিকিৎসালয়ত ৰোগীৰ চিকিৎসাৰ বাবে কোন কোন থাকে? ইয়াৰ উত্তৰটো চিকিৎসালয়ত ৰোগীৰ চিকিৎসাৰ বাবে ডাক্তৰ থাকে, নাৰ্ছ থাকে আৰু অন্যান্য কৰ্মচাৰী থাকে। গতিকে ১ নম্বৰৰ ৪টা প্ৰশ্নৰ উত্তৰ তোমালোকে এনেধৰণে লিখিবা। ২ নম্বৰত কি দিয়া আছে চোৱা। তোমাৰ বিদ্যালয়ৰ ক্ষেত্ৰত তলত দিয়া বাক্যবোৰৰ যিটো হয় সেইটোত শুদ্ধ চিন দিবা। বিদ্যালয়ত জাবৰ জোথৰ ফটা কাগজ আদি পেলোৱা ঠাই নিৰ্দিষ্ট কৰি দিয়া আছে। আছে যদি আছে দিবা, যদি নাই ইয়াত দিবা। খ নম্বৰটো চোৱা। শৌচ প্ৰস্ৰাৱ কৰাৰ বাবে শৌচাগাৰ আৰু প্ৰস্ৰাৱগাৰ আছে নাই? আছে যদি ইয়াত আছে শুদ্ধ চিনটো দিবা। গ নম্বৰ খোৱা পানীৰ বাবে কুঁৱা, দমকল, পুখুৰী, নলী আছে নাই? দমকল আছে যদি দমকলত শুদ্ধ, নলী আছে যদি নলী শুদ্ধ, দুইটাই আছে, আছে। আমি চৌহদত গছ গছনি ৰুওঁ নৰুওঁ? ৰোৱা যদি ৰুওঁ বুলি ইয়াত শুদ্ধ চিন দিবা। অংগ নম্বৰ বিদ্যালয়ৰ ঘৰৰ ভেটিটো ওখ চাপৰ? ওখ হ'লে ওখত দিবা, চাপৰ হ'লে চাপৰত দিবা। বিদ্যালয়ৰ ঘৰটো ৰ'দ পৰা জেকা লগা কি ঠাইত আছে? ৰ'দ পৰা ঠাইত হ'লে ৰ'দ পৰা ঠাইত দিবা, জেকা লগা ঠাইত হ'লে জেকা লগা ঠাইত দিবা। পানী ওলাই যাবৰ বাবে নলা নৰ্দমাৰ ব্যৱস্থা আছে নাই? আছে হ'লে আছে, ইয়াত শুদ্ধ চিন দিবা। ৩ নম্বৰ প্ৰশ্নটো কি দিয়া আছে চোৱা। তলত খালী ঠাইত উপযুক্ত শব্দ বহুৱা। খালী ঠাই পূৰ কৰা। ক নম্বৰ খালী ঠাইটো চোৱা। ডাকঘৰত চিঠি পত্ৰৰ উপৰি কি টকা পইচা আদান প্ৰদান কৰা হয়? ইয়াত খালী ঠাইত কি লিখিবা? টকা পইচা। পশু পক্ষীৰ চিকিৎসাৰ বাবে পশু চিকিৎসালয় থাকে? ইয়াত কি লিখিবা? পশু। ক চিকিৎসালয়ত ডাক্তৰ আৰু নাৰ্ছ ৰোগীৰ চিকিৎসাৰ বাবে থাকে? খালী ঠাইত কি লিখিবা? ডাক্তৰ আৰু নাৰ্ছ। ঘ নম্বৰ আৰক্ষীৰ লোকে দেশৰ শান্তি শৃংখলা ৰক্ষাত সহায় কৰে? এই খালী ঠাইত কি লিখিবা? শান্তি শৃংখলা। ৩ নম্বৰ প্ৰশ্নৰ উত্তৰ হ'ল ৪ নম্বৰটোত চোৱা। কাগজেৰে চিঠিৰ খাম এটা সাজি উলিওৱা। কাগজত এটা চিঠিৰ খাম তোমালোকে নিজে সাজি উলিয়াবা। আছিল আমাৰ সামাজিক অনুষ্ঠান পাঠটিৰ অনুশীলনীত থকা প্ৰশ্ন উত্তৰসমূহ। গতিকে সকলোকে ধন্যবাদ জনাই আজিলৈ ইমানতে সামৰিলোঁ।